39 weeks কমপ্লিট হৈ গৈছে কালি আজি 40 উইকছত সোমাইছোঁ আমি অংকুৰে মই ফুৰিবলৈ আহিছোঁ এইফালে হৰেঘাটৰ ফালে ফুৰিবলৈ আহিছোঁ গান শুনি শুনি আৰু এনেকৈ আহিবলৈ পাওঁ নাই ঠিক নাই কালিৰ পৰা অকণমান গাটো বেয়াও লাগি আছে বতৰটো ভাল চিৰিয়াছলি একদম গাড়ী চলাই আছে হেল্ল' কৈ দিবা ওকে পেটাৰ্নিটি লিভ লৈ পেলাই আহিলে পেটাৰ্নিটি শেষ হ'ব এতিয়া কিন্তু বেবী আৰু নামেই লোৱা নাই আমি নৰ্মেল ডেলিভাৰী প্লেন কৰিছোঁ কাৰণে এতিয়া উপায় নাই আৰু ৰৈ থাকিব লাগিব চাহ বাগান ডিব্ৰুগড় বুলি ক'লে এইটোৱে ভাল লাগে আৰু বাগান 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 আজি চকা বন্ধ কমাৰ্চিয়েল গাড়ী নাই একদম ৰাস্তাটো ঠাণ্ডা মুণ্ডা ভাল লাগিছে বহুত দেৰি মূৰত গাড়ী এখন পাৰ হৈ যায় আৰু last day of my pregnancy I think so মানে আমি এতিয়া হস্পিটেল যাবলৈ ওলাইছোঁ অংকুৰ আৰু মই কালি গৈছিলোঁ কালি মোৰ অকণ প্ৰেছাৰটো বাঢ়ি গৈছিলে টেবলেট খোৱাৰ পাছত অকণমান কমি গ'ল কমাৰ পাছত এতিয়া আকৌ ৰাতি আমাক ঘৰলৈ পঠাই দিলে থাকিবলৈ কৈছিলে যদিও পিছত ঘৰটো ওচৰতে আছে বুলি আজি আমি যাব ওলাইছোঁ চাওঁ কি হয় আশা কৰোঁ চব ভাল হ'ব ভালদৰে উভতি আহিম আজি ওলাইছোঁ যাবলৈ হস্পিটেললৈ মা মোৰ অৱস্থাটো ইমান বেয়া নহয় মই তাপা এনে দিছোঁ ভাত খাই আহিলোঁ ঠিকছে ভাত খালোঁ আৰু চিকেন খালোঁ তেতিয়াহে মোৰ বিপিটো কমিছে নৰ্মেল ডেলিভাৰী প্লেনটো গোটেই বৰবাদ কৰি দিছে বিপিটো একদম বহুত বাঢ়ি আছিলে এতিয়া মোৰ বিপি কমিছে ঠিকছে খাই অহাৰ পাছত মোৰ 130/80 হৈছে কফি 30 টকা বিয়ে আমি ফালে দেখা মানে ভিডিও খানাটো খোৱাটো বেছি বুলি কৈ থাকে চাহটো দেখাই দিলে ৰুমটো এবাৰ দেখাই দিছোঁ ন ৰুমটো কি দেখাবি আৰু তই ফ্ৰণ্ট কেমেৰা কৰি দেখিল এইটো বন্ধ কৰি দিওঁ আমাৰ তাচি আহি আছে অকণমান পাছত আহি আছে আমি আৰু লাহেকৈ বেবি চেবি লৈ ঘৰ যাম আৰু প্লেনিং একেবাৰে তাগৰা আৰু তুমি ভণ্টি অঁ কৈলো মায়ে কি কৰি আছে মায়ে দেখাই দিব মায়ে তোমাৰ আৰামছে ভাইট চাইছে চিৰিয়েল চাইছে আজি আমাৰ ছেকেণ্ড ডে হৈ গ'ল ন ইয়াত থকা এবাৰ এইটো আৰম্ভ হৈ গৈছে এইটো তাৰমানে পেইন আহিবলৈ টেবলেট দি আছিলে টেবলেটে একো কাম নকৰিলে তাৰপাছত এতিয়া নেক্সট ষ্টেজ অফ লেবাৰ ইনডিউচ ইণ্ডাকশ্যন প্ৰচেছ হয় নাই এইটো চেলাইন দিছে ডাঙৰ পেনুলা এটা লগাই পেলাই চাওঁ মোক দেখুৱা এতিয়া আৰু আশা কৰিছোঁ আৰু পেইনটো আহক নেচাৰেলি তুমি চাউণ্ড বক্সটো ধৰি আছা ভইচটো নাযাব আশা কৰি আছোঁ আৰু নেচাৰেলটো পেইনটো নাহিলে ইণ্ডাকশ্যন প্ৰচেছ হৈ গ'ল মোৰ প্ৰেছাৰটো আজি ষ্টেবল হৈ গ'ল হৈ যোৱাৰ কাৰণে আৰম্ভ কৰি দিছে এতিয়া এয়া চেলাইন লৈ আছোঁ টিকাতে এটা বেজি দিলে বৰ বিষোৱা বেজি এটা আৰু দিব
अंकुर जी बताओ आपका एक्सपीरियंस सेकेंड डे एट हॉस्पिटल सृष्टि ৰুমটো অলপ ঠাণ্ডা মানে হিটাৰটো চলাই থাকিব লাগে আৰু সেইটোৱে ৰুমটো ঠাণ্ডা পাইছা ৰাতি হ'লে গৰম হৈ যায় ৰাতি হ'লে মানে এই খিৰিকীখন বন্ধ কৰি দিওঁ যে তেতিয়া বন্ধ হৈ যায় আহে আৰু তাৰপিছত তোমাৰ কেনেকুৱা লাগিছে যে আজি হ'বনে বেবী কাইলৈ হ'ব মইতো নাজানিছোঁ এতিয়া ডক্টৰে জানে আৰু ডক্টৰে জানে আৰু মই ফুল মৰেল ছাপোৰ্ট দি আছোঁ চবকে খানা পিনাৰ কথা চিন্তা কৰি হয় নাই ঠিকে আছে গুড ঠিক আছে এইটো মোৰ চেলাইনটো লাগি গ'ল কিন্তু মোৰ পেইন অহা নিচিনা লগা নাই এতিয়ালৈকে অলপ অলপতো কিবা কিবিকৈ বিষাই থাকে নাজানো আৰু পেইনটো আহিলে ভাল আছিলে তেতিয়া নৰ্মেল ডেলিভাৰী হ'লহেঁতেন এতিয়া মই নৰ্মেল প্ৰচেছতে গৈ আছোঁ চাওঁ কি হয় Day 3 at Srishti Hospital. হয় না বিগ বছৰ নিচিনাকৈ কৈছোঁ আৰু আজি আকৌ আৰম্ভ কৰিছে Day 3 প্ৰচেছ চেলাইন দিছে চেলাইনটো 1 মিনিটত 4 টোপাল চেলাইন লৈ পেলাই কৰি আছোঁ চাওঁ আৰু কি হয় সেইটোৱে এয়া মায়ে ভাবি ভাবি ৰৈ আছে এয়া মায়ে ভাবি ভাবি ৰৈ আছে মানে কি হ'বকে আৰু এইপিনে বাইদেউ বৰ্তমান নম্বৰ দিন এতিয়ালৈকে নেচাৰেল পেইন নাহিলে কালি খোজকাঢ়ি গোটেই ভৰি হাত বিষাই গ'লগৈ তথাপিও নেচাৰেল কি কয় ইউজ কৰাৰ পিছতো পেইন নাই অহা চেলাইন আৰু থ্ৰু দি দিছিলে চেলাইন লাগি আছে তাৰপাছত মই হাতত কেনুলা ফিট কৰিছিলে কেনুলা ফিট কৰোঁতে গোটেইখন পেইন চুৱেলিং হৈ গ'ল এতিয়া আৰু দিবলৈ চাইছিলে সেইটোও চুৱেলিং হৈ গ'ল হাতখন পূৰা ফুলি গ'ল এতিয়া হাত দাঙিব নোৱাৰা অৱস্থা হৈ গৈছে এইটোৱে আৰু আজি প্ৰগ্ৰেছ এফালে ভিনদেউৱে প্ৰেছাৰ উঠি গৈছিলে মোৰ অৱস্থা দেখি অকণ খোজে কৰি থাকিলে কেনেকৈ হ'ব বিষাইছে মানে বিষাব